নমস্কাৰ। আজিৰ ভিডিঅ'টোলৈ আপোনালোক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে চবে ভালে আছে। আজি বিজনেছ আইডিয়াটো হ'ল কেনেকৈ মুৰ্গী দোকান এখন দি কিনে নিজকে স্বাৱলম্বী কৰাৰ লগতে নিজৰ ঘৰখনকো ধুনীয়াকৈ পোহপাল দিব পৰা যায়। মাংসৰ কিমান চাহিদা বজাৰত আপোনালোকেতো ভালকৈতো জানেই। কিমান মাংসৰ ডেইলি বজাৰ বহে, কিমান মাংস বিক্ৰী যায়, এইখিনিত আপোনাক নক'লেই হ'ব। সেইকাৰণে যদি আপোনালোকে মুৰ্গীৰ দোকান এখন দি কিনে ডেইলি 3,000 পৰা 4,000 টকা ইনকাম কৰিব বিচাৰিছে, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহিছোঁ মুৰ্গীৰ ব্যৱসায়টো আমি কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব, যাতে আমাৰ ব্যৱসায়টো ধুনীয়াকৈ চলি থাকে, চিৰদিন চলি থাকে। সেনেকুৱাকৈ ভাবি আমি ব্যৱসায়টোক আগবঢ়াই লৈ যাব লাগিব। আপুনি জানি আচৰিত হ'ব মুৰ্গীত কিমান লাভ লয়, বা চিকেনত, ব্ৰইলাৰত আপুনি কিমান লাভ লয়, আপুনি নিজে শুনি আচৰিত হ'ব। মই আপোনাক গোটেইখিনি কৈ দিম, আপোনাক ভালকৈ শুনি যাব। আপোনালোকে এটা লক্ষ্য কৰিছেনে? আপুনি ধৰক সপ্তাহত 3 দিন মাংস কিনিব যায়, বা এসপ্তাহে কিছুমান কিনিব যায়। ডেইলি মাংস খোৱা মানুহ আছে। আপুনি ধৰক মই ধৰিলোঁ মই 3 দিন আনিব যাওঁ মাংস। মই সদায় দোকানটোক যাই কিনে কওঁ, আধা কিলো মাংস দে। মোৰ ঘৰত 2টা মানুহ বা 3টা মানুহ, মোক আধা কিলো মাংস হ'লে হৈ যায়। সেই হিচাপে মই কৈছোঁ মোক আধা কিলো মাংস দে। সেই হিচাপে মই 150 টকা এটা দি কিনে গুচি আহোঁ। কিন্তু সেই হিচাপে মোক আধা কিলো দি দিয়ে। তাৰো ভুল নাই, মই 100 টকাত নিজেই দি থৈ। কিন্তু মই এটাই ভুল কৰোঁ, মই ডেইলি দামটো নুসুধোঁ, আজি মুৰ্গীৰ দাম কিমান বা ব্ৰইলাৰৰ দাম কিমান বুলি। কিন্তু আমি চব্জি কিনিব গ'লে সুধোঁ, মাছ কিনিব গ'লে সুধোঁ। কিন্তু আমি মাংস কিনিব গ'লে আমি নুসুধোঁ, যোনটো দাম চলি থাকে সেই হিচাপে দিওঁ। কিন্তু মুৰ্গীৰ দামটো অলপ তল ওপৰ হৈ থাকে, কিন্তু আপোনালোকে সদায় মনত ৰাখিব। গাহৰিৰ দামটো তল ওপৰ হৈ থাকে, কিন্তু ছাগলীৰ দামটো এটাই ৰেট হৈ থাকে। ডেইলি 700 হ'লে 700, মাঘ বিহুত হ'লে 800 গুৱাহাটীত কৈছোঁ মই। আপুনি যদি এখন দোকান দিয়ে, প্ৰথমতে ঘৰৰ কাষত যদি আপোনাৰ জেগা আছে তাৰ পৰা ষ্টাৰ্ট কৰক। যদি ঘৰত জেগা নাই, একো লাজ নকৰাকৈ আপুনি ফাৰ্ষ্ট টেবুল এখন দোকান দিয়ক ৰাস্তাৰ কাষতে। 10টা ব্ৰইলাৰ কাটক। এটা ব্ৰইলাৰ 1.5-2 কিলোকৈ থাকে। আপুনি 20 কিলো মাংস 50 টকাকৈ প্ৰথমতে যদি দিব মন নাই, গোটেইখিনি বিক্ৰী কৰি দিব। তাৰ নিচিনা কৰিব নালাগে। আপুনি 50 টকাকৈ হ'লে 1,000 টকা লাভ পাব। প্ৰথম দিনা মই কৈছোঁ, যদি প্ৰথম দিনা আপুনি যায় ঘিং কৰি কিনে আপুনি ছেকেণ্ড দিনা যদি নাহোঁ বুলি ভাবে, গোটেইখিনি 20 কিলো মাল বিক্ৰী কৰিব। 1,000 টকা প্ৰফিট লৈ আপুনি নেক্সট ডে প্লেন কৰিব। যোনবিলাকে সদায় কেনে কৰিব যাম বুলি ভাবে, ঘিং নকৰে, একো নকৰে, সেইখিনি মই ভিডিঅ'টো ভালকৈ শুনিব দিছোঁ, মন দিব দিছোঁ, গোটেইখিনি মই কৈ আছোঁ। যদি ৱেষ্ট বেংগলৰ যোনটো চিকেনৰ, ব্ৰইলাৰৰ হ'লচেল কৰে, তাৰে পাৰ্টি এটা যদি লগ কৰে, আপুনি জানি আচৰিত হ'ব চিকেন গৰম দিনত 85, 90 তেনেকৈ আহে। আমাৰ ইয়াত সেই চেম দাম 300 টকা, 280 টকা, চেম দামেই হৈ থাকে। কাটা 180 হৈ থাকিব। 240, চৰি ভুল হৈ গৈছে দেই, 240 হৈ থাকিব। গোটাটো 240 হৈ থাকিব, কাটাটো 300 হৈ থাকিব। কিন্তু আহে 85-ত, 90-ত গৰমৰ দিনত। ঠাণ্ডাত অলপ 120, 140 লৈকে যাই পায়, সেইটো মই মিছা নকওঁ। 120, 140 লৈকে যাই পায়। সেই হিচাপে দামটো ইহঁতৰ 320 টকা, 340 টকালৈ যাই পায়। তাতকৈ বেছি ল'ব নোৱাৰে, কেনে জানে? আমি অলৰেডি বহুত লুটি ল'লোঁ। সেইকাৰণে আমি যদি ৱেষ্ট বেংগলৰ
পাৰ্টি এটা লৈ কিনে হ'লচেলৰ পাৰ্টি এটা লৈ কিনে আমি কণ্টেক্ট কৰোঁ। আমি য'ত দোকান দিওঁ তাত যদি মাল পেলাই যাব দিওঁ, সিহঁতে পেলাই থৈ গুচি যাব। আপুনি প্ৰথমতে বেছি ইনভেষ্ট কৰিব নালাগে। 10 টকা এটা লওক, কওক মোৰ তাত 70 পৰা 100 কিলো মালৰ ভিতৰত আপুনি সেই 10,070 পৰা 80 টকা মোৰ সঠিক প্ৰাইচটো ডেইলিটো কম বেছি হৈ থাকে ন, সেইকাৰণে মই আপোনাক ক'ব নোৱাৰিম। 80 কিলো 100 কিলো যি মাল পায় আপুনি দোকান দিব দিয়ক। যদি এদিনত বিক্ৰী কৰিব নোৱাৰিলে, আপুনি ধৰক 100 কিলো মাল আনিলে, আপুনি এদিনত বিক্ৰী কৰিব নোৱাৰিলে, প্ৰথম দিনত কোনো 100 কিলো মাল বিক্ৰী কৰিব নোৱাৰিলে, আপুনি যদি ভাল আপোনাৰ চুবুৰীটোত যদি আপোনাৰ যোনখিনি লোকেল এৰিয়া হয় সেইখিনি জেগাত আপোনাক মানুহ যদি জানে, আপোনাক যিখিনি পায় সেইখিনি জেগাত যদি আপোনাৰ অলপ ভেলু আছে, আপোনাৰ সন্মান আছে, আপুনি দোকান দিলে আপোনাৰ দোকান মানুহ আহিবই। সেইখিনি মই কৈছোঁৱেই। এতিয়া মই যদি মোৰ ঘৰৰ ওচৰত মই দোকান দিওঁ, মই গেৰাণ্টি কৈছোঁ মোৰ ডেইলি 50 জন মানুহ যি দোকান দিলেও হ'লেও চলিব। সেইটোৱে ক'লোঁ মই আপোনাক। মই যি দোকান দিলেও ডেইলি 50 জন মানুহ ডেইলি ল'ব লাগিব। চব্জি দোকান দিলেও মোৰ 50 জন মানুহে খাব লাগিব, বাধ্যত খাব লাগিব, তেনেকুৱা আৰু মোক চিনি পাই কিনে খাব লাগিব। মাছ আৰু ব্ৰইলাৰৰ দোকান দিলেও 50 জন মানুহে নিব আহিব, সেইখিনি মোৰ গেৰাণ্টি আছে। আপুনি ধৰক সেইখিনি মই তাৰপিছত কৈছোঁ, ৱেষ্ট বেংগলৰ পাৰ্টি এটা ল'লে, আপুনি ৰাস্তাৰ কাষত দোকান এখন দিলে, ৱেষ্ট বেংগলৰ পাৰ্টি এটা কণ্টেক্ট কৰিলে, আপোনাৰ দোকান মাল পেলাই থৈ গ'ল। আপুনি কি কৰিব, আমি যি স্কুলত আগতে চক পেঞ্চিল যি লিখিছিলোঁ বা মাৰ্কাৰ পেন আৰু হোৱাইট বৰ্ড ইউজ কৰিব। আপুনি কি কৰিব, তাত দাম লিখিব। আজি আপুনি ধৰক 90 টকাত গোটা কিনিলে, তাত লিখিব আপুনি 140 হোল বডি কাটিং 240, তাৰমানে ড্ৰেছিং 240। তাৰমানে আপুনি লিখিব কাটাটো মই 240 টকাকৈ বিক্ৰী কৰিম আৰু গোটাটো মই 140কৈ বিক্ৰী কৰিম। সেইটো দেখাৰ লগে লগে আপোনাৰ 10টা মানুহে কিনাই বেছি আহিব। প্ৰথম যদি লিখে বেলেগে 300 টকাৰ মাংস দি আছে, আপুনি 240 টকাত দিব বুলি, সেইখিনি কোৱাৰ লগে লগে মানুহে এনেই 10টা মানুহ আপোনাৰ তাতে বেছি আহিব। প্ৰথম দিনাই মই কৈছোঁ, লিখিলে দিলে, যেতিয়া সেই বৰ্ডখন লিখিব, দেখিব, মানুহ যাই থাকিব, ৰাস্তা মানুহে পঢ়িব, দোকানখনৰ পিনে নাচালে কিছুমান মানুহে পঢ়ি চাই যাব, আপোনাৰ মাংস নিকিনিলেও পঢ়ি চাই যাব। তেনেকৈ আপোনাৰ য'ত দোকান দিছে সেইখিনিত আপোনাৰ এটা পৰিচয় ৰ'ব, সেই বৰ্ডখনৰ কাৰণে আপোনাৰ এটা পৰিচয় ৰ'ব। অমুকে মন কৰিব, যদি মাংস কিনে নিকিনে, অমুকত এখন বৰ্ড লিখা আছিল, সেই মানুহজনে দেখোন 240 টকাত মুৰ্গী দিম বুলি কৈছিল। কিবা যদি পাৰ্টি থাকে আপোনাৰ দোকানলৈকে দৌৰি আহিব, আজি 10 কিলো মাংস লাগে, মই তাৰ পৰাই লৈ আহোঁ। তেনেকৈ আপোনাৰ বিজনেছটো ধুনীয়াকৈ বাঢ়ি যাব, ধুনীয়াকৈ আগবাঢ়ি যাব। আপোনাক কথা দিছোঁ, যদি মুৰ্গীৰ ব্যৱসায়টো কৰিম বুলি ভাবিছে, কৰিব পাৰে। বৰ ধুনীয়া বিজনেছ, ধুনীয়া প্ৰফিট হ'ব, আপুনি কৰিব পাৰে। একো লাজ কৰিব লগা নাই, একো ঘিন কৰিব লগা নাই, কৰি যাওক। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইয়াতে সামৰিছোঁ, ধন্যবাদ।